নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যদি আপোনাৰ সিংহ ৰাশি হয় তেন্তে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, কাৰণ 2026 চনৰ জুলাই মাহ আপোনাৰ জীৱনত এনে কিছুমান ডাঙৰ পৰিৱৰ্তন আনিব পাৰে যিয়ে আপোনাৰ কেৰিয়াৰ, ধন সম্পত্তি, ভাগ্য আৰু ব্যক্তিগত জীৱনক নতুন দিশ দিব পাৰে। বহুদিন ধৰি বন্ধ হৈ থকা কাম হঠাতে আগবাঢ়ি যাব পাৰে, ভাগ্যৰ দুৱাৰ মুকলি হ'ব পাৰে আৰু এনে কিছুমান সুযোগ আপোনাৰ জীৱনলৈ আহিব পাৰে যিয়ে আপোনাৰ ভৱিষ্যত সম্পূৰ্ণৰূপে সলনি কৰি দিব। কিন্তু অলপ সাৱধান, এই মাহত গ্ৰহৰ অৱস্থান এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণীও দিছে। যদি আপুনি স্বাস্থ্যক অৱহেলা কৰে, খং বা অহংকাৰত সিদ্ধান্ত লয় অথবা সম্পৰ্কৰ ক্ষেত্ৰত সৰু ভুল কৰে তেন্তে লাভৰ ঠাইত লোকচানৰ সন্মুখীন হ'ব পাৰে। প্ৰিয় দৰ্শক, তেন্তে জুলাই 2026 সিংহ ৰাশিৰ আটাইতকৈ শুভ সময় কোনটো? কেৰিয়াৰত কি ডাঙৰ সুযোগ আহিব? ধনৰ ক্ষেত্ৰত কেতিয়াবা ভাগ্য উজ্জ্বল হ'ব? প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য ক্ষেত্ৰত কি সাৱধানতা ল'ব লাগিব? আৰু এই মাহত ভাগ্য শক্তিশালী কৰিবলৈ কোনটো বিশেষ জ্যোতিষীয় প্ৰতিকাৰ কৰিব লাগিব? এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম। গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক, কাৰণ শেষত মই এটা শক্তিশালী উপায় ক'ম যিয়ে জুলাই মাহত আপোনাৰ ভাগ্য আৰু সফলতাৰ দুৱাৰ মুকলি কৰাত সহায় কৰিব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক কেৰিয়াৰ আৰু ব্যৱসায়ৰ ৰাশিফল। প্ৰথমে কেৰিয়াৰ আৰু ব্যৱসায়ৰ কথা কওঁ। 2026 চনৰ জুলাই মাহটো সিংহ ৰাশিৰ বাবে কেৰিয়াৰৰ উন্নতিৰ সময় বুলি প্ৰমাণিত হ'ব পাৰে। এই মাহত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু ভাগ্যক শক্তিশালীভাৱে সমৰ্থন কৰা হ'ব। বহু প্ৰত্যাশিত সফলতাৰ লক্ষণ এতিয়া দেখা দিবলৈ আৰম্ভ কৰিব পাৰে। যদি আপুনি নিয়োজিত হয় তেন্তে কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মনীতিৰ শলাগ লোৱা হ'ব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামত আপ্লুত হ'ব পাৰে আৰু আপোনাক নতুন দায়িত্ব বা কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পৰ দায়িত্ব অৰ্পণ কৰিব পাৰে। এই দায়িত্বই ভৱিষ্যতে পদোন্নতি বা দৰমহা বৃদ্ধিৰ পথো মুকলি কৰিব পাৰে। বিশেষকৈ বহিৰাজ্যত বা বিদেশী কোম্পানীত কাম কৰা সকলৰ বাবে এই মাহটো শুভ হ'ব। বিদেশ ভ্ৰমণ, নতুন চাকৰি বা ডাঙৰ প্ৰকল্পৰ সুযোগ আহিব পাৰে। বহুতৰে বাবে কেৰিয়াৰৰ এটা ডাঙৰ পৰিৱৰ্তনে জীৱন সলনি কৰা বুলি প্ৰমাণিত হ'ব পাৰে। যদি আপুনি ব্যৱসায়ত জড়িত তেন্তে মাহটোৰ আৰম্ভণি অলপ লেহেমীয়া হ'ব পাৰে, কিন্তু লাহে লাহে পৰিস্থিতি আপোনাৰ পক্ষত ঘূৰি আহিবলৈ আৰম্ভ কৰিব। নতুন ক্লায়েণ্ট যোগ হ'ব, পুৰণি ব্যৱসায়িক সম্পৰ্ক শক্তিশালী হ'ব, বজাৰত আপোনাৰ সুনাম বৃদ্ধি পাব। যদি আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে, তেন্তে নতুন শাখা খুলিব বিচাৰে বা অনলাইন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এই সময় যথেষ্ট অনুকূল হ'ব। নতুন প্ৰযুক্তি আৰু আধুনিক পদ্ধতি ব্যৱহাৰ কৰিলে ভৱিষ্যতে আপোনাৰ যথেষ্ট লাভ হ'ব পাৰে। কিন্তু এটা কথা বিশেষভাৱে সচেতন হওক, কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। যিকোনো ইগ' বা সংঘাতে আপোনাৰ সফলতাক লেহেমীয়া কৰিব পাৰে। এই মাহত দলীয় কাম কাজ আপোনাৰ সৰ্বোচ্চ শক্তি হিচাপে প্ৰমাণিত হ'ব। আৰ্থিক অৱস্থা আৰু ধনৰ ৰাশিফল যদি চাওঁ, প্ৰিয় দৰ্শক, এতিয়া টকা আৰু আৰ্থিক অৱস্থাৰ কথা কওঁ। 2026 চনৰ জুলাই মাহত সিংহ ৰাশিৰ বাবে আৰ্থিক দৃষ্টিকোণৰ পৰা অতি শুভ সংকেত কঢ়িয়াই আনে। এই মাহত আপোনাৰ আয় বৃদ্ধিৰ সম্ভাৱনা প্ৰবল, আবদ্ধ হৈ থকা ধন উদ্ধাৰ হ'ব পাৰে আৰু আয়ৰ নতুন উৎস মুকলি হ'ব পাৰে। যদি আপুনি বহুদিনৰ পৰা বিত্তীয় পৰিকল্পনাৰ কাম কৰি আছে তেন্তে এতিয়া হয়তো ইয়াৰ পৰা সুবিধা হ'বলৈ আৰম্ভ কৰিব। ব্যৱসায়িকসকলে তেওঁলোকৰ আয় ক্ৰমান্বয়ে বৃদ্ধি হোৱা দেখিব আৰু নিয়োজিত জাতক জাতিকাসকলে অতিৰিক্ত আয় বা বোনাছ লাভ কৰাৰ সম্ভাৱনা আছে। এই মাহত আপুনি আপোনাৰ পৰিয়ালৰ সুখৰ বাবে ধন খৰচ কৰাৰ সম্ভাৱনা আছে। আপুনি নতুন বাহন, নতুন মোবাইল ফোন, ইলেক্ট্ৰনিক্স, ঘৰ সজ্জা বা অন্যান্য বিলাসী সামগ্ৰী ক্ৰয় কৰিব পাৰে আৰু এই খৰচবোৰে আপোনাৰ আৰ্থিক অৱস্থা বিশেষ প্ৰভাৱ পেলাব নোৱাৰে, কিয়নো আপোনাৰ আয় শক্তিশালী হৈ থাকিব। যদি আপুনি মাটি, ঘৰ বা আন সম্পত্তি বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে মাহটোৰ শেষৰ অৰ্ধেক সময় বিশেষভাৱে শুভ হ'ব। উপযুক্ত পৰামৰ্শ আৰু সম্যক নথিপত্ৰ বিচৰাৰ পিছত কৰা বিনিয়োগে ভৱিষ্যতে যথেষ্ট লাভৱান হ'ব পাৰে। অৱশ্যে খৰখেদাকৈ কৰা কোনো ধৰণৰ বিনিয়োগ পৰিহাৰ কৰক। কোনো নথিপত্ৰত আপুনি স্বাক্ষৰ কৰাৰ আগতে সেইবোৰ ভালদৰে পঢ়ক আৰু প্ৰয়োজন হ'লে আইনী পৰামৰ্শ লওক। অলপ সাৱধানে ভৱিষ্যতে যথেষ্ট লোকচান ৰোধ কৰিব পাৰে।
প্ৰেম জীৱন আৰু পৰিয়াল ৰাশিফল যদি চাওঁ, এতিয়া প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ কথা কওঁ। 2026 চনৰ জুলাই মাহত আপোনাৰ পৰিয়াললৈ সুখ কঢ়িয়াই আনিব। পৰিয়ালৰ সদস্যৰ সৈতে আপোনাৰ সম্পৰ্ক পূৰ্বতকৈ অধিক শক্তিশালী হ'ব। আপুনি ঘৰতে কোনো ধৰ্মীয় অনুষ্ঠান, পূজা বা কোনো শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে। কিছুমান হয়তো পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰালৈ যোৱাৰ সুযোগো পাব পাৰে। যদি পৰিয়ালটোত দীৰ্ঘদিনীয়া বিবাদ চলি আহিছে, তেন্তে এই মাহতে ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। ঘৰৰ পৰিৱেশ পূৰ্বতকৈ অধিক শান্ত আৰু ইতিবাচক হ'ব। প্ৰেমৰ সম্পৰ্কৰ কথা ক'বলৈ গ'লে, এই মাহত আপুনি আপোনাৰ সংগীৰ অনুভৱ বুজিব লাগিব আৰু সৰু সৰু কথাত তৰ্ক এৰক আৰু তৃতীয় পক্ষৰ দ্বাৰা প্ৰভাৱিত হৈ আপোনাৰ সম্পৰ্ক দুৰ্বল হ'বলৈ নিদিব। যদি আপুনি বিবাহিত, তেন্তে আপোনাৰ ব্যস্ত কৰ্মসূচীৰ মাজতো আপোনাৰ পত্নীৰ বাবে সময় উলিওৱাটো নিশ্চিত কৰক। একেলগে কটোৱা সময়খিনিয়ে আপোনাৰ সম্পৰ্কক মজবুত কৰি তুলিব। আপোনাৰ পত্নীৰ সমৰ্থনে প্ৰতিটো কঠিন পৰিস্থিতিত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। যিসকল এতিয়া অবিবাহিত, তেওঁলোকৰ বাবেও তেওঁলোকৰ জীৱনত নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ লক্ষণ দেখা গৈছে। প্ৰিয় দৰ্শক, স্বাস্থ্য আৰু জীৱনশৈলীৰ ৰাশিফল যদি চাওঁ, জুলাই মাহটো এতিয়া স্বাস্থ্যৰ কথা কওঁ। 2026 চনৰ জুলাই মাহত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। অত্যধিক কামৰ বোজা আৰু অহৰহ ব্যস্ততাপূৰ্ণ সময়সূচীৰ ফলত ক্লান্তি, দুৰ্বলতা বা শক্তিৰ অভাৱ হ'ব পাৰে। যদি আপোনাৰ ইতিমধ্যে কোনো দীৰ্ঘদিনীয়া ৰোগ আছে, তেন্তে তাক আওকাণ নকৰিব। সময়মতে চিকিৎসাৰ পৰামৰ্শ লোৱাটো লাভজনক হ'ব। সৰু সমস্যা এটা ডাঙৰ সমস্যালৈ পৰিণত হ'বলৈ নিদিব। সুষম খাদ্য, পৰ্যাপ্ত টোপনি আৰু নিয়মীয়া ব্যায়াম এই মাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। বেছিকৈ ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু পানী লগা পৰিহাৰ কৰিব লাগে। প্ৰতিদিনে পুৱা যোগাসন, প্ৰণায়াম, ধ্যান ধাৰণাৰ বাবে কিছু সময় নিশ্চিতভাৱে ৰাখক। ইয়াৰ ফলত মানসিক চাপ কমি যাব আৰু দিনটোৰ ভিতৰত ইতিবাচক শক্তি বজাই ৰাখিব। মাহটোৰ বাবে বিশেষ প্ৰতিকাৰ যদি চাওঁ, যদি আপুনি 2026 চনৰ জুলাই মাহত ভাগ্যই আপোনাৰ অনুকূল হোৱা, আপোনাৰ কেৰিয়াৰৰ উন্নতি, আপোনাৰ ধন সম্পত্তিৰ বৃদ্ধি আৰু আপোনাৰ স্বাস্থ্য ভাল হোৱাটো বিচাৰে, তেন্তে প্ৰতিদিনে পুৱা আপুনি গা ধোৱাৰ পিছত তামৰ পাত্ৰ এটা ল'ব আৰু সূৰ্যদেৱক আপুনি পাৰিলে পানী আগবঢ়াওক। জল অৰ্পণ কৰাৰ সময়ত আপুনি ওম ঘৃণী সূৰ্যায় নমঃ মন্ত্ৰ আপুনি জপ কৰিব পাৰে। এনে কৰিলে সূৰ্যদেৱৰ পৰা আশীৰ্বাদ লাভ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব, সন্মান লাভ কৰিব, আপোনাৰ কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব আৰু ক্ৰমান্বয়ে আপোনাৰ জীৱনৰ বাধাসমূহ দূৰ হ'ব। প্ৰিয় দৰ্শক, আপোনালোক সকলো সিংহ ৰাশিৰ ওপৰত ভগৱানৰ সূৰ্যদেৱৰ আশীৰ্বাদ অব্যাহত থাকক, তাৰে কামনাৰে। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী, পৰিয়ালবৰ্গৰ লগত ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক আৰু কমেণ্ট বক্সত জয় সূৰ্যদেৱ কমেণ্ট এটা কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনে ৰাশিফলৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।